নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ প্ৰাশেকলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ প্ৰাশেকলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰত টকা পোৱা নাই, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো চৰকাৰী ঘৰলৈ অসম চৰকাৰে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো চৰকাৰী ঘৰলৈ ইয়াতে কোৱা হৈছে সুখবৰ, 3,14,773 গৰাকী লোকে পাব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰত টকা পোৱা নাই, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰে 3,14,000 লোকক প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ঘৰ। তো আপোনালোকৰ বেংক একাউণ্টত অতি শীঘ্ৰে সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম আগত অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল কিন্তু বৰ্তমানে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো কি খবৰ আহিছে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়া আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই দিছোঁ। তো আপোনালোকে চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলা, তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। ঘৰত বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয়ৰ ধন। আপোনালোকে নিজৰ নিজৰ পঞ্চায়তৰ পৰাই সংগ্ৰহ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ আবেদন পত্ৰ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল কিন্তু বৰ্তমানে কিবা কাৰণত অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে আৰু সেই মানুহজনী যদি অৰুণোদয় আঁচনি 1,250কৈ টকা পোৱাৰ বাবে যোগ্য, তেন্তে অতি সোনকালে আপোনালোকে নিজৰ নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰক। তো আপোনালোকে নিজৰ নিজৰ পঞ্চায়তৰ সহায়তে নতুনকৈ কৰিব পাৰিব অৰুণোদয় আঁচনিত আবেদন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি